এতিয়া অসমৰ কৃষিভূমি শুৱনি কৰিছে জাপানৰ অত্যাধুনিক কৃষি মেচিনে। বিঘাই বিঘাই কৃষিভূমিত ৰুইছে কঠীয়া। এয়া সম্ভৱ হৈছে GNRCৰ প্ৰতিষ্ঠাপক ডাক্তৰ নোমল চন্দ্ৰ বৰাৰ দ্বাৰা। এনেদৰে ডাক্তৰ নোমল চন্দ্ৰ বৰাই দুখীয়া কৃষক ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নৰ স্বাৰ্থত বাহিৰৰ দেশৰ আধুনিক কৃষি পদ্ধতিৰে কৃষি কৰাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছে। তেওঁৰ জন্মস্থান গহপুৰৰ দুবিয়া জাৰণি গাঁৱত স্থানীয় যুৱকসকলক লগত লৈ এই কৃষি বিপ্লৱৰ সূচনা কৰিছে। পুৰণিকলীয়া ককা দেউতাহঁতৰ দিনৰ কৃষি কাৰ্যৰ ধাৰা সলনি কৰি কেনেকৈ আধুনিক পদ্ধতিৰে কৃষি কাৰ্য কৰি অধিক লাভান্বিত হ'ব পাৰি বা অৰ্থনৈতিক ভেটি সবল কৰিব পাৰি তাৰেই যেন প্ৰচেষ্টা চলোৱা হৈছে। প্ৰথমবাৰৰ বাবে 1700 বিঘা ভূমিত উন্নত মানৰ বীজৰ ধান খেতি কৰিছে। আমাৰ ডক্টৰ নোমল চন্দ্ৰ বৰা ছাৰে আমাৰ এই দুখীয়া ৰাইজৰ আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে এই মেকানিজম যিটো আমাৰ কৃষি পদ্ধতি সেইটো তেখেতে এডপ্ট কৰি আনিছে আমাৰ বাহিৰৰ দেশৰ পৰা তেখেতে মানে অধ্যয়ন কৰি। সেয়েহে আমাক মানে ইয়াত তেখেতে ক'লে যে আমাৰ যিসকল গাঁৱৰ কৃষক আছে, যিহেতু আমি পুৰণা পদ্ধতিত যিখিনি আমাৰ পুৰণিকলীয়া মানে আমাৰ ককা দেউতাহঁতৰ দিনৰ যিটো পদ্ধতি আমি কৃষি কৰি আছোঁ, যাৰ বাবদ আমাৰ অৰ্থনৈতিক উন্নয়ন হোৱা নাই, সেয়েহে আমি ভাবিছোঁ মেকানিজম কৰি পেলাই আমি কৃষিটো কেনেধৰণে ডেভেলপ কৰিব পাৰোঁ। গতিকে তোমালোকে আমাৰ স্থানীয় ল'ৰাসকলে লগ লাগি আমাৰ এই ক্ষেত্ৰত সহায় কৰি দিয়া। আৰু তেখেতৰে পৰামৰ্শৰ মতে আমি আগবাঢ়ি গৈ আছোঁ। এতিয়া আমি এইবছৰ তেখেতে ক'লে যে তোমালোকে প্ৰথম এইবছৰ আমাৰ বীজৰ ওপৰত তোমালোকে খেতিটো কৰা, আমি বীজ উৎপাদন কৰিম। এতিয়া আমি তাৰে প্ৰস্তুতি আমি চলাই আছোঁ। আমাৰ এতিয়া 308 বিঘা মাটি এইকেইদিন আমাৰ ৰোৱা কাৰ্য চলি আছে দুবিয়া 10 গাঁৱত। প্ৰায় এতিয়া আমাৰ 120 বিঘামান এতিয়ালৈকে আমি ৰুলোঁ, ট্ৰান্সপ্লান্টিং হৈ গ'ল। টোটেল আমাৰ এইবাৰ 2000 বিঘা ধৰা হৈছিলে, কিন্তু 2000 বিঘা নহ'লে সকলো মানুহে ইমান ছাপোৰ্ট দিয়া নাই, মাত্ৰ এতিয়া 1700 বিঘা হৈছে। আৰু সেয়াৰে আমি এতিয়া তাৰ পূৰ্ণগতিত আমি কাম চলাই আছোঁ। এতিয়ালৈকে আমাৰ মাটিত 3 চাহ পৰিলে, ইয়াৰ পিছৰ চাহতে আমি ৰুব পাৰিম। মাজতে আমাৰ এই মেচিন আমাৰ এনেই সাধাৰণতে ট্ৰেক্টৰটো আছেই হাল বাবৰ কাৰণে। 2 নম্বৰ আমাৰ সাৰ ছটিয়াবৰ কাৰণে আমাৰ ইয়াত মানে ইউৰিয়াটো নহয় দেই, আমাৰ ইয়াত মাটিখিনিত আমাৰ পৰীক্ষা কৰিলে যোৰহাটৰ এই আমাৰ যিটো মানে আমাৰ মাটি যে ছইল টেষ্টিং কৰে, তেখেতসকলে আমাৰ ইয়াৰ পৰা মাটিটো নমুনা লৈ গৈ টেষ্ট কৰিলে আমাৰ ইয়াৰ মাটিত বোলে পটাছ আৰু ছুপাৰ ফছফেটৰ অভাৱ হৈ আছে। গতিকে তেওঁলোকে সেই সাৰটো আমাক দিছে আৰু এতিয়া আমি সেই সাৰটো আমি মেচিনেৰিয়ে আমি ছটিয়াইছোঁ, যাক আমাৰ ফাৰ্টিলাইজাৰ ব্ৰডকাষ্টাৰ বুলি কয়। আমি 2খন ট্ৰেক্টৰ দি আমি ইয়াত ইতিমধ্যে ছটিয়াই আছোঁ। আৰু ৰুবৰ কাৰণে আমাৰ সুদূৰ জাপানৰ পৰা 2খন ৰাইজন ট্ৰান্সপ্লাণ্টাৰ আনিছে আৰু 2খন ৱাক বিহাইণ্ড বুলি কয়, যিটো আমাৰ পাৱাৰ টিলাৰ নিচিনাকৈ ঠেলি পেলাই ৰুই যায়, তেনেকুৱা 2খন আছে। এতিয়া আমি সদ্যহতে তাৰে আমি কাম চলাইছোঁ। আৰু খেতি চপোৱাৰ দিনত আমাৰ যিটো হাৰভেষ্টাৰ বুলি কয়, সেই হাৰভেষ্টাৰ আহিব, কম্বাইন হাৰভেষ্টাৰ, তেনেধৰণে চপোৱা হ'ব। এই সকলোখিনি আমাৰ গুৱাহাটীৰ পৰা পৰিচালনা হৈ আছে। আমি খালি থলুৱা যিসকল আমি যুৱক আৰু আমাৰ আমাতকৈ জ্যেষ্ঠ যিসকল ব্যক্তি, তেখেতসকলৰ পৰামৰ্শ মানে লগত লৈ আমি কাম কৰি গৈ আছোঁ। আৰু আমাৰ এয়া হ'ল আমাৰ ছিড বেড, আমাৰ যিটো কয় নাৰ্চাৰী বেড বুলি কয়। ইয়াত আমাৰ প্ৰিপেৰেশ্যনো কৰি থকা হৈছে আৰু ৰেডিও হৈ আছে। আমি ডেইলি নি এতিয়া ট্ৰান্সপ্লান্টিং কৰি আছোঁ। আমাৰ কৃষি বৰ্তমান পদ্ধতিটো এনেধৰণেই চলি আছে। হয়, বহুত ভাল লাগিছে। আমি সকলো আমাৰ যুৱ বন্ধু, আমাৰ যিসকল লগৰ বন্ধু,
সকলোৱে ইয়াত আমি 24 hours into 7 আমি কাম কৰি আছোঁ। আমি কোনো ইয়াৰ মাজত বিৰতি লোৱা নাই। আমি সকলোৱে সম্পূৰ্ণ ছাপোৰ্ট কৰিছোঁ। লগতে আমাৰ লোকেল যি আমাৰ কৃষি আমাৰ অফিচ আছে গহপুৰ চাব ডিভিজনত, তেখেতসকলেও আমাক 43টা আমাক চেলো টিউবৱেল দিছে। তাৰ ইনষ্টলেশ্যনৰ কাম চলি আছে এতিয়া পূৰ্ণগতিত। ডেইলি আমি 4টাকৈ ইনষ্টলেশ্যন কৰি গৈ আছোঁ। আৰু আমাৰ পানীটো এতিয়া মানে সহজ হ'ব ইয়াত। যদি কেতিয়াবা ড্ৰত পৰেও সেই ড্ৰত হ'বলৈ দিয়া নহ'ব। আমাৰ তাৰ কাৰণে পাম্প আছে। আমি পাম্প চলাই ইয়াত পানীৰ ব্যৱস্থা কৰা হৈছে। গোটেই শুকাই গৈছিলে, যাৰ বিনিময়ে আমাক গুৱাহাটীৰ পৰা আকৌ 31টা পেট্ৰল চালিত পাম্প আমাক দিছে। আমি তাৰ জৰিয়তে আমি পানী সিঁচি আমি মানে ৰুবলৈ সক্ষম হৈছোঁ। এতিয়া আমি আজিৰ দিনটো আমি বহুত ছাকচেছ হৈছোঁ, যিহেতু আমাৰ পানী নিদিয়াকৈ আমাৰ মাটি ওলাই গৈছে আজি। হয়, সেয়া তাকেতো বৰষুণ দিয়াৰ কাৰণে আজি আমাৰ মানে সুবিধা হৈছে। সেইকাৰণে আমি আজি ইয়াত ট্ৰান্সপ্লান্টিং আমি আকৌ কৰিব পাৰিম। আমাৰ ইয়াত প্ৰায় 100ৰ ওপৰত আছে এতিয়া সদ্যহতে। আমাৰ তাৰে পাৰ্মানেণ্ট ষ্টাফ আছে আমাৰ প্ৰায় 32জনমান। আমাৰ যিখিনি টেকনিকেল আৰু আমাৰ যিখিনি ছেক্টৰত লাগি আছে সেইসকল আমাৰ পাৰ্মানেণ্ট। বাকী আৰু আমাৰ ইয়াতো আছে টেকনিচিয়ান, যিসকল আমাৰ প্ৰশিক্ষণ লৈ আহিছে প্ৰায় 30জনমান। তেওঁলোকো আমাৰ পাৰ্মানেণ্ট। আৰু বাকী যিখিনি আমি সাধাৰণতে আমাৰ ডেইলি ৱেজ বেচিছত আমি লৈ আছোঁ, সেয়া আমাৰ কণ্টিজেঞ্চি ষ্টাফ, তেওঁলোক আমাৰ সদায় কৰি আছে। তেওঁলোকক আমি ক'ম যে আপোনালোকে প্ৰথমতেতো নাৰ্চাৰী কৰিব লাগিব যদি মেচিনেৰী কৰিবলৈ হয়। কাৰণ আমি মেনুৱেলি যিখিনি কঠীয়া আমি আগৰ ককা দেউতাহঁতৰ নিয়মত ৰুওঁ সেইখিনিতো আমাৰ ওখ লাগে, কিন্তু আমি ট্ৰান্সপ্লান্টিং কৰিবলৈ হ'লে আমাৰ নাৰ্চাৰী বেড বনাব লাগিব। গতিকে তেওঁলোকে যদি নাৰ্চাৰী বেড বনাবলৈ শিকে বা বনাই লয়, তেতিয়া আমি এই মেচিনে নি তাত আমি তেওঁলোকৰ ট্ৰান্সপ্লান্টিংটো কৰি দিব পৰা যাব। হয় ছাৰ, ইয়াতে নতুন পদ্ধতি মানে একেবাৰে নতুনকৈ মানে হেৰি কৰিছে। ইয়াতে মই আগতে দেখা নাছিলোঁ, ইয়াতে আহি পিনে প্ৰথম দেখি পালোঁ। ইয়াতে মানে চিট বেড বুলি কয়, এইটো যিটো হেৰি কৰিছে ইয়াতে চিট বেড বুলি কয়। চিট বেডত মানে প্ৰথমতে বোকা কৰি লয়। বোকা কৰি পিনি এটা ফ্ৰেম আছে, ফ্ৰেমত কঠীয়াটো পাৰে, তলত প্লাষ্টিকৰ ওপৰত পাৰে, প্লাষ্টিক দি লয়, প্লাষ্টিক দি পিনি প্লাষ্টিকৰ ওপৰত পাৰে, পাৰি পিনি আকৌ তাতে এই মেচিন আছে, মেচিনেৰে মানে ধানটো ছটিয়াই যায়। ইয়াতে আৰু আগৰ দৰে মানে কিবা গৰু হাল বাই কিবা কৰিব নালাগে আৰু। এইটো মানে ৰোৱনীত নালাগে। ৰোৱনীৰ এইটো হেৰি কয়, এইটো ট্ৰান্সপ্লান্টাৰ বুলি কয়। এখন ট্ৰান্সপ্লান্টাৰ আছে, 2খন ট্ৰান্সপ্লান্টাৰ আছে। ট্ৰান্সপ্লান্টাৰে ৰুই যায় ধুনীয়াকৈ, একদম মানুহে ৰোৱাতকৈ ধুনীয়াকৈ ৰুই যায়। ট্ৰান্সপ্লান্টাৰ কয়, ট্ৰান্সপ্লান্টাৰ বুলি কয়। কঠীয়া পৰাখনক এইটোতো চিডাৰ বুলি কয়। চিডাৰেদি কঠীয়া পাৰে ট্ৰান্সপ্লান্টাৰ। আৰু পিচকৈ যেনেকৈ ড'ৰমেট যেনেকুৱাকৈ হয়, তেওঁ ড'ৰমেটৰ যেনেকুৱাকৈ হেৰি হয়, ছেইম একে একজেক্ট মানে 2 ফুটকৈ 2 ফুট আৰু 1 ফুটৰ ওপৰত অলপ ওপৰত থাকে। তাতে যিটো ফ্ৰেমত তাৰমানে ধুনীয়াকৈ সোমাই যায়, আৰু সেইটো ওপৰত তাক দিয়াৰ পিছত আৰু ধুনীয়াকৈ ৰুই যায়। আৰু কঠীয়া কিমান পেলাইছে আপোনালোকে? আমাৰ কঠীয়া বৰ্তমান এই প্ৰজেক্টটোৰ কাৰণে 17 বিঘা মাটি চিলেকশ্যন কৰা হৈছে। ইয়াক 8টা ছেক্টৰত ভাগ কৰা হৈছে। আৰু কঠীয়াৰ পৰিমাণটো হৈছে ইয়াত 95 কুইণ্টেল কঠীয়া অনা হৈছে। আৰু আমাৰ লোকেল কঠীয়াও যথেষ্ট লোৱা হৈছে। সেইটো প্ৰায় ধৰক 10-12 কুইণ্টেল হ'ব, মানে এনেকুৱা ধৰণৰ। আৰু কঠীয়াৰ জাত 2টা, এটা হ'ল ৰঞ্জিত আৰু এটা হ'ল ৰঞ্জিত চাহবুৱান। ইয়াৰ 2টাৰ পাৰ্থক্য হ'ল কি, চাহবুৱানটো আমাক কোৱা মতে চাহবুৱানটো 10-15 দিন পানীৰ তলত যদি থাকে তেতিয়াও নষ্ট নহয়, আৰু মানে যথেষ্ট ভাল উৎপাদন হয়। আমি এইবাৰ প্ৰথম এতিয়া ডক্টৰ নোমল বৰা ছাৰৰ সপোন বাস্তৱত কৰিব পাৰোঁ নাজানো ভৱিষ্যতে, কিন্তু আমি অপ্ৰাণ চেষ্টা কৰিছোঁ। প্ৰায় 60-70জন মানুহ আমি একেৰাহে চিট বেডত লাগি আছোঁ। আৰু আমাৰ অলৰেডি কঠীয়া যথেষ্ট গৈছেও, আৰু বিভিন্ন ছেক্টৰত ৰোপণ হৈছে কঠীয়া।